বাক্সাৰ মেধিপাৰাত পৰম্পৰাগত ভঠেলি উৎসৱ বহাগ মাহৰ শেষৰ ছোৱাত অঞ্চলবাসীয়ে পালন কৰে এই ভঠেলি উৎসৱ একতা স্নেহ আৰু সম্প্ৰীতিৰ বাৰ্তাৰে পালন কৰা এই উৎসৱক বাঁহ পূজা পাউৰা তোলা উৎসৱ ৰূপে জনা যায় এডাল বাঁহ ৰঙীন কাপোৰেৰে সজাই ৰাজহুৱা স্থানত স্থাপন কৰি পূজা অৰ্চনা কৰে অঞ্চলবাসীয়ে লোকবিশ্বাস অনুসৰি এই পূজা কৰিলে দূৰ হয় অপায় মংগল বিকাশ হ'ব মানুহৰ বিকাশ হ'ব কিন্তু লগে লগে সকলো ক্ষেত্ৰতে বিকাশ কৰি থাকে ভঠেলি প্ৰবাদ পুৰুষসকলৰ মতে এইটো বহুত পুৰণা উৎসৱ এইটো ইয়াত আহি যিটো গম পালোঁ এইটো 100 বছৰৰ ওপৰত ইয়াতে হৈছে ভঠেলি উৎসৱ বুলি ক'লে আচলতে বাঁহ পূজা বুলি বুজায় আৰু বাঁহ হৈছে আমাৰ জনজীৱনত অতি প্ৰয়োজনীয় বস্তু আৰু 2 নম্বৰ কথাটো হৈছে যে আমাৰ যেহেতু বহাগ মাহত এই ভঠেলি উৎসৱ হয় এই ভঠেলি উৎসৱত বিশেষভাৱে কৃষিৰ ওপৰত নিৰ্ভৰ কৰি উৎসৱটো অনুষ্ঠিত হয় আৰু কৃষিৰ উৎসৱৰ কাৰণে কেইবাটা পৰ্যায়ত প্ৰবাদ পুৰুষসকলে আলোচনা কৰিছে